আজি বিশ্ব মৌ দিৱস। গতিকে বিনম্ৰ অনুৰোধ, মৌ প্ৰজাতি সংৰক্ষণ কৰক। অসমত সৰ্বসাধাৰণতে উপলব্ধ বৰমৌ, মাখি মৌ বা খুৰুঙীয়া মৌ, মাখি মৌক এপিচ চেনা ইণ্ডিকা বুলি কয়, বৰমৌক ডৰচেতা বুলি কয়। ষ্টিংলেছ বুলি এটা সৰু মৌ আছে যাৰ মানে শুং নাই। আৰু এটা প্ৰজাতি হ'ল নল মৌ, যি এখন চাক থাকে। আৰু বৰ্তমান এটা পোহনীয়া মৌ আছে মেলিফেৰা বুলি কয়, যাক পশ্চিমীয়া মৌ। পশ্চিমীয়া মৌ আৰু এপিচ চেনা ইণ্ডিকা মৌ, এই দুবিধ মৌহে আমি পুহিব পাৰোঁ। আজি বিশ্ব মৌ দিৱস। মৌ দিৱসতে আপোনালোকক অনুৰোধ, যাতে মৌ মাখি সংৰক্ষণ কৰক। মৌ মাখি সংৰক্ষণ কৰা মানে আমাৰ ভৱিষ্যত প্ৰজন্মক স্বাস্থ্য, ফল মূল সেইখিনি খুৱাই মানে শক্তিশালী জীৱন যাপন কৰাবলৈ আগবাঢ়ি অহা। মৌৱে কি কাম কৰে গম পাইছেনে? মৌৱে কাম হ'ল ফুলৰ পৰাগ সংযোগ কৰা। পৰাগ সংযোগ কৰা মানে হ'ল মতা ফুল আৰু মাইকী ফুল, সেই দুটাৰ মাজত যি সম্বন্ধ সৃষ্টি কৰি দিয়াৰ ফলত ফল ফুলৰ যি প্ৰডাকশ্যনটো বৃদ্ধি হয়। যদি এই পৃথিৱীত মৌ নাথাকিলে পৃথিৱীৰ বিখ্যাত বিজ্ঞানী আইনষ্টাইনে কৈছিলে, এই পৃথিৱীত যদি মৌ মাখি নাথাকিলে আমি মাত্ৰ খুব বেছিহে 4 বছৰ আমি সেই পৃথিৱীৰ পৰা যিখিনি বস্তুত ফল মূল বা শাক পাচলিত পৰাগ সংযোগ নহ'লে নহয়, সেইখিনিৰ পৰা আমি খাদ্য হিচাপে যিখিনি পাওঁ সেইখিনি আৰু কেতিয়াও নাপাম। নোপোৱাৰ ফলত কি হ'ব, আমাৰ যিখিনি চৰাই চিৰিকটি আছে পৃথিৱীত, জীৱ জন্তু আছে, যিখিনি সাধাৰণতে ফল মূল বা গছৰ গুটি খাই জীয়াই থাকে, চৰাই চিৰিকটি, সেইখিনি আমাৰ পৃথিৱীৰ পৰা লাহে লাহে নাইকিয়া হ'ব। আমাৰ সৰ্বসাধাৰণতে যিখিনি লেচু, আম, জামু, মধুৰি, অমৰা, আমাৰ ইয়াত পোৱা যিখিনি ফল মূল আৰু বিভিন্ন ফল মূল আছে, যিখিনিত আপোনাৰ পৰাগ সংযোগকাৰী নহ'লেই নহয়, সেইখিনি যদি আমাৰ ইয়াত নাথাকে, পৰাগ সংযোগকাৰী নাথাকিলে আমি সেইখিনিৰ পৰা যিখিনি ফল মূল পাওঁ সেইখিনি খাবলৈ কেতিয়াও নাপাম। গতিকে আপোনালোকক এই আজি বিশ্ব মৌ দিৱসতে এটা বিনম্ৰভাৱে অনুৰোধ জনালোঁ, যাতে মৌ প্ৰজাতিক ধ্বংস নকৰে। বহুতো জেগাত দেখা যায় যে মৌবিলাকক জুই দি মানে ধ্বংস কৰে। তেখেতলোকে হয়তো নাজানে, জুই দি মৌবাহ এবাৰহে খাব পাৰি, মৌবাহ সম্পূৰ্ণ ধ্বংস হৈ যায়। আপোনাৰ এবাহ মৌ কাম হ'ল অকল আপোনালোকক ৰস দিয়াই নহয়, মৌ চাকৰ পৰা মম বনাব পাৰি, আৰু ৰয়েল জেলি পাওঁ, আৰু বহুতো বস্তু পাওঁ। মৌ আজিকালি যিটো মানুহক বিন্ধাৰ ফলত হোমে বিন্ধাৰ যিটো বিষটো ভেনমটো কালেকশ্যন কৰিব পাৰে। আৰু মৌমাহ যেতিয়া আপুনি জুই লগাই ধ্বংস কৰি দিয়াৰ ফলত সিহঁতৰ কি হয় গম পালেনে? ধ্বংস কৰি দিয়াৰ লগে লগে সিহঁতে সম্পূৰ্ণ নষ্ট হৈ যায়। আপোনালোকৰ ওচৰত যদি বেলেগ মৌ নাছিলে, সিহঁতে আপোনালোকৰ খেতিত পৰাগ সংযোগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছিলে। মৌবাহ পুৰি পেলালে একেবাৰে খালে আৰু খাই শেষেই কৰি পেলালে। সেইটো নকৰিব, মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মৌ মাখি সংৰক্ষণ কৰক। সিহঁতে আপোনালোকক ৰসৰ বাদেও পৰাগ সংযোগ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছিলে, যাৰ ফলত আপোনালোকৰ আগতে যদি সেইটো এৰিয়াত জামু বা মধুৰি, লিচু সেইবিলাকৰ যদি 10 কেজি উৎপাদন হৈছিলে, মৌগিমাহ যেতিয়া আপোনালোকৰ ইয়াত আছিলে,
তাৰ পৰা 30-40-50 কেজিকৈ আপোনাৰ প্ৰডাকশ্যন হৈছিলে। মানে আপোনালোক আৰ্থিকভাৱে আগতকৈ অকণ উন্নতিৰ দিশত গতি কৰিছিলে। কিন্তু আপোনালোকে যেতিয়া সেই মৌমাহ ধ্বংস কৰিয়ে পেলালে, তেতিয়া আপোনালোকৰ ইয়াত পৰাগ সংযোগকাৰী বস্তু নাইকিয়া হৈ যাব। আমাৰ সাধাৰণতে যিখিনি পৰাগ সংযোগকাৰী আছে সেইখিনিৰ ভিতৰত হ'ল বতাহ, পখিলা, ভোমোৰা। বৰ্তমান সেইখিনি আপোনাৰ যিখিনি ৰাসায়নিক দ্ৰব্য দিছে খেতিত, ৰাসায়নিক দিয়াৰ পিছত সেইখিনি মানে খেতি পথাৰৰ ৰাসায়নিক দ্ৰব্য খাই মৃত্যুমুখত গতি কৰিছে। বহুতো জেগাত দেখা যায় যে মৌয়ে তাত কীটনাশক দ্ৰব্য দিয়া খেতিত ভুলক্ৰমে গৈ ভৰি দিয়াৰ ফলত কি হয়, মানে সিহঁতৰ মৃত্যুৰ দিশত গতি কৰে। গতিকে খেতি পথাৰত আপোনালোকে যেতিয়া কীটনাশক দ্ৰব্য দিয়ে, পৰাপক্ষত আমাৰ যিখিনি পৰাগ সংযোগকাৰী থাকে সেইখিনি যাতে নষ্ট নহ'ব কাৰণে আপোনালোকে সদায় খেতি পথাৰত পাছবেলাহে প্ৰয়োজন হ'লে যিখিনি কীটনাশক দ্ৰব্য প্ৰয়োজন হয় সেইখিনি দিব। গতিকে মোৰ ফালৰ পৰা আজি বিশ্ব মৌ দিৱসৰ দিনা আপোনালোকক বিনম্ৰভাৱে পুনৰ এবাৰ অনুৰোধ জনাইছোঁ, যাতে খেতিত যিখিনি প্ৰয়োজনীয় কীটনাশক দ্ৰব্য দিয়ে সদায় পাছবেলা ব্যৱহাৰ কৰিব। মৌ প্ৰজাতি যাতে ধ্বংস নকৰে। মই মৌ পোহা কাৰণ অকল মৌজোল উলিয়াবৰ কাৰণে কিবা মৌ পোহা নাই। মোৰ কিবা পোহাৰ বিনিময়ত মোৰ ঘৰৰ চাৰিওপাশত যিখিনি ফল মূল আছিলে, ফল মূলৰ প্ৰডাকশ্যন বৃদ্ধি হৈছিলে, বা ওচৰৰ যিখিনি মানুহৰ ঘৰত যিখিনি ফল মূল আছে, শাক পাচলি প্ৰডাকশ্যন আগতকৈ বৃদ্ধি পাইছে। গতিকে সেইটো উদ্দেশ্য ৰাখি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণেই মই আজি বহুত দিন ধৰি এই মৌ পালন কৰি আছোঁ। আপোনালোককো অনুৰোধ, সকলোৱে ঘৰত যদি এবাৰকৈ মৌ পালন কৰে, আপোনালোকে আৰ্থিকভাৱে অলপ হ'লেও যদি প্ৰজাতিৰ মাখি মৌ যদি ঘৰত পোহে, আৰ্থিকভাৱে অলপ হ'লেও মানে স্বাৱলম্বী হ'ব পাৰিব। মৌ কেতিয়াও লছ নিদিয়ে। মৌ কেতিয়াও লছ নিদিয়ে। আপোনাৰ যিখিনি খৰচ হৈছে সেইখিনি বাকচৰ দামটো ওলাওঁতে কেতিয়াবা দেৰি হ'ব পাৰে। এমাহ বছৰেকত কমেও 2 কেজিৰ পৰা 6 কেজি মিনিমাম প্ৰডাকশ্যন দিয়ে। গতিকে আপোনালোকক অনুৰোধ, মৌ সংৰক্ষণ কৰক, পৃথিৱীৰ ভাৰসাম্য বজাই ৰাখক। আজি ইয়াকে কৈছোঁ, পৃথিৱীৰ ভাৰসাম্য ৰক্ষাকাৰী আমাৰ যাতে ভৱিষ্যত প্ৰজন্ম মানে যিটো এনাৰ্জি লেভেল, ফল মূল খাই যিখিনি এনাৰ্জি পাওঁ, নিকিনাকৈ ঘৰুৱা কোনো কীটনাশক দ্ৰব্য নিদিয়াকৈ যিখিনি ফল মূল খাবলৈ পাওঁ, সেইখিনি খাই সুস্বাস্থ্য এগৰাকী হওক, তাকে কামনা কৰিছোঁ। সকলোকে মোৰ ইউটিউব চেনেল, ইউটিউব এণ্ড ফেচবুক পেজ নৱোদয় গোলাঘাট ব্লকৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আৰু আজিলৈকে ইমান মোৰ ফালৰ পৰা আজি মৌ দিৱসৰ শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি পেলাইছোঁ। এতিয়া বিশ্ব মৌ দিৱস বুলি আজি ভিডিঅ'টো কৰিলোঁ। কিবাখিনি যদি ভুল ভ্ৰান্তি হৈছে নাজানো, আপোনালোকে জনাব যদি কিবা ভুল কৰিছোঁ। ধন্যবাদ।